ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। নামৰ জাতক জাতিকাসকলৰ এই বছৰটো কিদৰে পাৰ নাম থকা লোকসকলৰ 2024 চনৰ ৰাশিফল বৈদিক জ্যোতিষৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। বন্ধুসকল যিসকলোকে জন্মৰ তাৰিখ নাজানে তেওঁলোকৰ বাবে ইয়াৰ বিশেষ তাৎপৰ্য আছে, কিন্তু তেওঁলোকৰ নামটো ইংৰাজী বৰ্ণমালাৰ আখৰে আৰম্ভ হ'ব লাগিব। কিন্তু আপোনালোকৰ মনত বহু ধৰণৰ প্ৰশ্ন আৰু কৌতূহলৰ সৃষ্টি হ'ব পাৰে, যিবোৰক শান্ত কৰাত এক ৰাশিফল সহায় বুলি প্ৰমাণিত হ'ব। আখৰ বন্ধুসকল সাহস গ্ৰহটো হৈছে সূৰ্য ঈশ্বৰ আৰু 2024 বৰ্ষটো কৰ্মৰ বাবে দায়বদ্ধ শনি গ্ৰহৰ বাবে উৎসৰ্গিত বুলি কৈছে। এই দুইটা গ্ৰহৰ প্ৰকৃতি ইটোৱে সিটোৰ সম্পূৰ্ণ বিপৰীত, কাৰণ সূৰ্যই পোহৰক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে শনিয়ে আন্ধাৰক প্ৰতিনিধিত্ব কৰে। নামৰ লোকসকল 2024 চনৰ ৰাশিফল অনুসৰি 2024 চনটো আপোনালোকৰ বাবে অলপ প্ৰত্যাহ্বানজনক বুলি ক'ব পাৰি বুলি কৈছে। অৱশ্যে নতুন বছৰে আপোনালোকৰ আশা আৰু ইতিবাচক ফলাফল কঢ়িয়াই আনিব। লগতে 2024 চনত কাম কিছু পলম আৰু বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব। নামৰ লোকৰ বাবে ৰাশিফল 2024ত ভৱিষ্যতবাণী কৰা হৈছে যে বন্ধুসকল 2024 চনত এইসকল লোক ব্যস্ত হৈ থাকিব পাৰে অতিৰিক্ত কামৰ বাবে, আৰু এনে পৰিস্থিতিত সম্ভৱ হ'ব যে আপুনি হয়তো জিৰণি ল'বলৈ সময় নাপাব পাৰে। এওঁলোকে নিজৰ কেৰিয়াৰৰ প্ৰতি দায়বদ্ধ হ'ব বুলি কৈছে। এই ৰাশি জাতক জাতিকাসকলে একেখন ক্ষেত্ৰতে আগবাঢ়ি যোৱাৰ দেখা পোৱা যাব। আখৰে আৰম্ভ হোৱা নাম থকা লোকসকলে 2024 চনত ভাল বেয়াৰ কথাৰ বিষয়ে জানিব পাৰিব আৰু বুজিব বুলি কৈছে, আৰু সেই অনুসৰি কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। আখৰে আৰম্ভ হোৱা লোকসকলে পৰিকল্পনা কৰি প্ৰণালীবদ্ধভাৱে নিজৰ কামখিনি কৰিব লাগিব এই বছৰটো, তেতিয়াহে তেওঁলোকে এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা 2024 চনৰ এপ্ৰিল মাহলৈকে সময়খিনি আপোনালোকৰ বাবে বহুত বেছি ভাল বুলি ক'ব নোৱাৰি, কাৰণ এই সময়ছোৱাত আপোনালোকৰ কামৰ যথেষ্ট চাপ থাকিব পাৰে আৰু আপোনালোকৰ ইচ্ছা অনুসৰি কামবোৰ নহ'ব বুলি লক্ষণ কৰা হৈছে। কিন্তু 2024 চনৰ মে' মাহৰ পাছত কেৰিয়াৰ বা বিত্তীয় সম্পৰ্ক আৰু স্বাস্থ্য ইত্যাদি ক্ষেত্ৰত বছৰটোৰ ভিতৰতে অনুকূল ফলাফল লাভ কৰিব। নামৰ লোকসকলে 2024 চনৰ ৰাশিফল অনুসৰি এই লোকসকলৰ আধ্যাত্মিকতাৰ প্ৰতি প্ৰবল হ'ব পাৰে বুলি কৈছে। এনে পৰিস্থিতিত আপুনি ভ্ৰমণ আৰু ধৰ্মীয় কাম কাজৰ লগত জড়িত হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। এই বছৰত আপুনি হয়তো আপোনালোকৰ ভাল বা বেয়া কথাবোৰ বিষয়ে আপোনালোকে জানিব পাৰিব বুলি কৈছে। এই সকলোখিনি মনত ৰাখি আপুনি আপোনালোকৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। বছৰৰ প্ৰথম পৰ্যায়ত নিৰাপত্তাহীনতাৰ অনুভৱ কৰিব পাৰে, কিন্তু চিন্তাৰ কোনো কথা নাথাকিব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত আপোনালোকৰ চিন্তাৰ স্পষ্টতাৰ প্ৰভাৱ পৰিব পাৰে বুলি কৈছে। এনে পৰিস্থিতিত জীৱনৰ সৰল কৰিবলৈ, নিজৰ জীৱনটো সৰল কৰি তুলিবলৈ, ইজি কৰিবলৈ যোগাসন আৰু ধ্যান আপোনালোকে আদি কৰা ভাল হ'ব বুলি কৈছে। কেৰিয়াৰ আৰু ব্যৱসায় ক্ষেত্ৰত কি ধৰণৰ পৰিৱৰ্তন দেখিব? কেৰিয়াৰ বা ব্যৱসায়ৰ কথা ক'বলৈ যাওঁতে আখৰে আৰম্ভ হোৱা লোকসকলৰ ৰাশিফল 2024 ভৱিষ্যতবাণী কৰা হৈছে যে বন্ধুসকল 2024 চনৰ প্ৰথম ভাগত আপোনালোকৰ অগ্ৰগতিৰ গতি মধ্যমীয়া হ'ব পাৰে। এনে পৰিস্থিতিত আপোনালোকৰ বাবে পেছাদাৰী পদ্ধতি গ্ৰহণ কৰি আপোনালোকৰ কাম সংগঠিত কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এই সময়ছোৱাত আপুনি আপোনালোকৰ কামত ভুল কৰাৰ সম্ভাৱনা আছে বুলি কৈছে। লগতে কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ হ'লে দৃঢ় প্ৰতিগ্ৰহ হ'ব লাগিব আৰু ধৈৰ্যৰ বজাই ৰাখিব লাগিব। ব্যৱসায় কৰিলে 2024 চনৰ এপ্ৰিল মাহলৈকে বেছি লাভ পাব নোৱাৰিব, কিন্তু ধৈৰ্য ধৰিব লাগিব। নিশ্চয়কৈ এপ্ৰিলৰ পিছত এটা ভাল আপোনালোকৰ অপৰচুনিটি লাভ কৰিব, ভাল সুযোগ সুবিধা আহিব, লাভৰ যুগ দেখা পোৱা গৈছে। ফলত এই সময়ত আপুনি ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা কিছু বিৰত থাকিব লাগিব এপ্ৰিললৈকে। আৰু ব্যৱসায় সন্দৰ্ভত যিকোনো সিদ্ধান্ত আপোনালোকে লোৱাৰ আগতে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক বুলি কৈছে। 2024 চনৰ মে' মাহৰ পিছত লোৱাটো উপযুক্ত বুলি কৈছে, গতিকে ধ্যান ৰাখিব বন্ধুসকল। এই সময়ছোৱাত ধৈৰ্যৰ প্ৰয়োজন আছে। আপোনালোকৰ 2024 চনৰ জানুৱাৰীৰ পৰা এপ্ৰিললৈকে আপোনালোকৰ বাবে বৰ উৎসাহজনক হোৱাৰ সম্ভাৱনা নাই বুলি কৈছে। আপোনালোকৰ কেৰিয়াৰৰ বাবে এই এটা স্বাভাৱিক সময় বুলি কৈছে, আৰু এই সময়ছোৱাত নতুন চাকৰিৰ সুযোগ সহজে উপলব্ধ হ'ব বুলি কৈছে। ধৈৰ্য ধৰিব লাগিব। ব্যৱসায় কৰা সকলৰ ক্ষেত্ৰতে ধৈৰ্য ধৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুলি কৈছে। এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব 2024 চনৰ এপ্ৰিল মাহৰ ভিতৰত। বিশেষকৈ এই ৰাশিৰ লোকসকলে নিজৰ কেৰিয়াৰৰ স্থিতিশীলতাৰ সন্দৰ্ভত ভৱিষ্যতৰ বাবে চিন্তা কৰা দেখা যাব পাৰে, আৰু বা যদি আপোনালোকৰ নিজা ব্যৱসায় আছে তেন্তে ব্যৱসায়টো স্থিতিশীলতা লাভ কৰিব বুলি কৈছে। অসুবিধা কিছু আপোনালোকৰ পাব পাৰে বুলি কৈছে। ধৈৰ্য ধৰিব লাগিব। আপুনি ঊৰ্ধ্বতন বিষয়ৰ পৰা সুবিধা আৰু প্ৰশংসাত পলমৰ সন্মুখীন হ'ব পাৰে, আৰু এই সময়ছোৱাত আপোনালোকৰ বাবে চিন্তাৰ বিষয় হ'ব পাৰে বুলি কৈছে। কৰ্মক্ষেত্ৰত বিপৰীত লিংগৰ সহকৰ্মীৰ সৈতে আপোনালোকৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, আৰু ইয়াৰ বাবে আপুনি কামৰ ক্ষেত্ৰত খাপ খুৱাবলৈ অসুবিধা পাব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। বৈবাহিক জীৱন কিদৰে পাৰ হ'ব? নামৰ লোকৰ বাবে ৰাশিফল 2024 বৈবাহিক জীৱন কিদৰে পাৰ হ'ব? বৈবাহিক জীৱনৰ ক্ষেত্ৰত আখৰে আৰম্ভ হোৱাৰ লোকসকলৰ বাবে 2024 চনৰ ৰাশিফলত ভৱিষ্যতবাণী কৰা হৈছে যে বন্ধুসকল 2024 চনৰ জানুৱাৰীৰ পৰা এপ্ৰিলৰ সময়ছোৱালৈকে আপোনালোকৰ
সময় অনুকূল নহয় বুলি কৈছে। বিশেষকৈ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহটো আপোনালোকৰ সংগীৰ সৈতে ৰোমাঞ্চ আৰু পাৰস্পৰিক বুজাবুজিৰ ক্ষেত্ৰত বিশেষ আপোনালোকৰ গুৰুত্ব দিব লাগিব বুলি কৈছে। এই সময়খিনিত এই সময়ছোৱাত আপুনি আপোনালোকৰ সংগীৰ সৈতে ইগো সম্পৰ্কীয় সংঘাতৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। বৈবাহিক জীৱনত পৰিপক্কতাৰ অভাৱ দেখা যাব পাৰে। লগতে 2024 চনৰ মাৰ্চৰ পৰা এপ্ৰিল মাহলৈকে পৰিয়ালৰ কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যাৰ বাবে আপোনালোকৰ জীৱনসংগীৰ সৈতে পাৰস্পৰিক বুজাবুজিৰ সৈতে জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। 2024 চনৰ এপ্ৰিল মাহলৈকে আপোনালোকৰ বৈবাহিক জীৱনত গঢ়লৈ উঠিব পাৰে বুলি কৈছে। এনে পৰিস্থিতি আপোনালোকৰ সংগীৰ সৈতে ভাল বুজাবুজি স্থাপন কৰাটো সহজ নহ'ব পাৰে বুলি কৈছে, কাৰণ আপোনালোকৰ সম্পৰ্কত সমন্বয় বজাই ৰাখিবলৈ সাল সলনি কৰিব লাগিব বুলি কৈছে। অৰ্থাৎ ইজনে সিজনৰ অনুভৱ বুজিবলৈ চেষ্টা কৰিব বুলি কৈছে। সম্পৰ্কত চলি থকা উত্তেজনাৰ বাবে আপুনি আৰু আপোনালোকৰ সংগী দুয়োজনে বিশেষকৈ হতাশ যেন লাগিব পাৰে। সম্ভৱ হ'ব যে আপুনি আপোনালোকৰ সংগীয়ে ইজনে সিজনৰ দুখ বিচাৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে, যিয়ে আপোনালোকৰ কিছু ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে, ফলত আপোনালোকৰ সম্পৰ্কত দুৰ্বল হৈ পৰিব পাৰে। গতিকে ধৈৰ্য ধৰিব লাগিব। 2024 চনৰ জানুৱাৰীৰ পৰা এপ্ৰিললৈকে আপোনালোকৰ সম্পৰ্কত সমস্যা থাকিব পাৰে আৰু এই পৰিস্থিতি 2024 চনৰ এপ্ৰিললৈকে চলি থকা ইংগিত দিয়া গৈছে। গতিকে অৱশ্যে 2024 চনৰ মে' মাহৰ পিছৰ সময়ছোৱাত আপোনালোকৰ বৈবাহিক জীৱনত ইতিবাচক পৰিৱৰ্তন আহিব বুলি কৈছে। বিশেষকৈ 2024 চনৰ আগষ্টৰ পৰা অক্টোবৰৰ ভিতৰত কোনোবা শুভ পৰিঘটনা পৰিয়ালত আপোনালোকৰ সংঘটিত হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে, আৰু যাৰ ফলস্বৰূপে আপুনি সুখৰ অনুভৱ কৰিব বুলি কৈছে। বন্ধুসকল, সম্পৰ্কবোৰ আপোনালোকে মজবুত কৰি ৰাখিবলৈ এই সময়খিনিত চেষ্টা কৰিব লাগিব। এ নামৰ জাতক জাতিকাসকলৰ শিক্ষাৰ ক্ষেত্ৰত কি ধৰণৰ পৰিৱৰ্তন আহিব? এ নামৰ লোকসকলে 2024 চনৰ ৰাশিফল অনুসৰি 2024 চনৰ জানুৱাৰীৰ পৰা 2024 চনৰ এপ্ৰিল মাহলৈকে শিক্ষাৰ ক্ষেত্ৰত বিশেষ অগ্ৰগতিৰ ক্ষেত্ৰত আপোনালোকে কিছু ধৈৰ্য ধৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে একাগ্ৰতাৰ অভাৱত ভুগিব পাৰে বুলি কৈছে। এনে পৰিস্থিতিত আপোনালোকৰ অধ্যয়ন আপোনালোকৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। মনোযোগ ৰখাটো সম্ভৱ নহ'ব পাৰে কিছুমান ক্ষেত্ৰত, কিন্তু ধৈৰ্য ধৰিব লাগিব। ব্যৱসায়, প্ৰশাসন বা আপোনালোকে মেনেজমেণ্ট বা একাউণ্টিং আদিৰ লগত আপোনালোকৰ সম্পৰ্ক থকা লোকসকলে এটা ভাল ফলাফল পাব পাৰে বুলি কৈছে। ধ্যান আৰু যোগৰ সহায়ত আপোনালোকৰ ভাল এটা প্ৰদৰ্শন উন্নত হ'ব বুলি কৈছে। 2024 চনৰ মে' মাহৰ পিছত ছাত্ৰ ছাত্ৰীসকলে নিজৰ অৰ্হতা আৰু সামৰ্থ্যৰ শক্তিশালী কৰিব বুলি কৈছে, ফলত আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব। অৱশ্যে বছৰৰ দ্বিতীয় ভাগত আপোনালোকৰ অৰ্থাৎ 2024 চনৰ মে' মাহৰ পৰা ডিচেম্বৰলৈকে ছাত্ৰ ছাত্ৰীসকলৰ অতি উত্তম সময় বুলি কৈছে। ভাল এটা ফলাফল দেখুৱাবলৈ সক্ষম হ'ব, কিন্তু একে সময়তে আপুনি অধ্যয়নতো মনোনিৱেশ কৰিব লাগিব, তেতিয়াহে আপুনি পাৰদৰ্শিতা দেখুৱাব পাৰিব। ইয়াৰ বাহিৰেও আপোনালোকে বাছি লোৱা বিষয়ত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰদৰ্শন যথেষ্ট ভাল হ'ব বুলি কৈছে। এই আখৰে আৰম্ভ হোৱা লোকসকলৰ প্ৰেম জীৱন কিদৰে পাৰ হ'ব 2024 চন অনুসৰি? বন্ধুসকল, 2024 চনৰ ৰাশিফল অনুসৰি ভৱিষ্যতবাণী কৰিছে যে 2024 চনৰ আৰম্ভণিৰ আপোনালোকৰ বাবে অনুকূল নহ'ব পাৰে বুলি কৈছে, আৰু এই পৰিস্থিতি বিশেষকৈ 2024 চনৰ জানুৱাৰীৰ পৰা এপ্ৰিললৈকে আপোনালোকৰ থাকিব পাৰে বুলি কৈছে। যদি আপুনি কাৰোবাক নিজৰ অন্তৰৰ পৰা আপোনালোকে ভাল পায় বা নতুন সম্পৰ্কত সোমাব খোজে, তেন্তে আপুনি সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হৈছে, কাৰণ 2024 চনৰ এপ্ৰিল মাহলৈকে সময় আপোনালোকৰ বাবে বৰ বেছি ভাল নহ'ব পাৰে। অৱশ্যে এপ্ৰিলৰ পিছৰ সময়খিনি নতুন সম্পৰ্কত প্ৰৱেশৰ বাবে শুভ সময় বুলি কৈছে। এই নামৰ লোকসকলে 2024 চনৰ ৰাশিফল অনুসৰি 2024 চনৰ আগষ্টৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ সংগীৰ মাজত বহুত ৰোমাঞ্চক আৰু ভাল বুজাবুজি হ'ব বুলি কৈছে। এই সময়ছোৱাত আপুনি আপোনালোকৰ সংগীক বুজি পাব, যিয়ে তেওঁলোক সুখী অনুভৱ কৰিব বুলি কৈছে। আপুনি আনৰ বাবে আদৰ্শ দেখুৱাব। লগতে আপোনালোকৰ সংগীৰ লগত এনে আচৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব যাতে আপুনি পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত তেওঁলোকক সন্তুষ্ট কৰিব পাৰে। অৰ্থনৈতিক জীৱনৰ প্ৰগতি দৃষ্টিকোণৰ পৰা 2024 চনৰ আৰম্ভণি বৰ ভাল বুলি ক'ব নোৱাৰি বুলি কৈছে। 2024 চনৰ মে' মাহলৈকে ধন উপাৰ্জনৰ গতি অলপ লেহেমীয়া হোৱাৰ সম্ভাৱনা আছে। যদিও আপুনি ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে, তথাপিও আপুনি সেই ধন সঞ্চয় কৰাত ব্যৰ্থ হ'ব পাৰে বা ধন বিনিয়োগ কৰাত পৰিকল্পনা কাৰ্যকৰী কৰিব নোৱাৰিব পাৰে, কিন্তু ধৈৰ্য ধৰিলে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। এই নামৰ লোকসকলৰ ৰাশিফল 2024 অনুসৰি 2024 চনৰ জানুৱাৰী মাহৰ পৰা এপ্ৰিল মাহলৈকে আপোনালোকৰ খৰচ বৃদ্ধি পোৱা দেখা যাব বুলি কৈছে। এনে পৰিস্থিতিত আপোনালোকৰ অত্যধিক খৰচৰ বাবে আপুনি এইবোৰ পূৰণ কৰিব নোৱাৰিব পাৰে বুলি কৈছে, নিজৰ অভাৱবোৰ। যদি আপুনি কোনো ডাঙৰ বিনিয়োগ কৰিবলৈ বা কোনো সিদ্ধান্ত ল'বলৈ ভাবিছে, তেন্তে 2024 চনৰ এপ্ৰিল মাহলৈকে এই সময়খিনিত কিছু ধৈৰ্য ধৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। 2024 চনৰ জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত আপুনি আৰ্থিক স্থিতিশীলতা আপোনালোকৰ লাভৰ বাবে কেইবাটাও পৰিকল্পনা কৰিব লাগিব বুলি কৈছে। এই নামৰ লোকসকলে 2024 চনৰ ৰাশিফল অনুসৰি এই সময়ছোৱাত আপোনালোকৰ লোৱাৰ সিদ্ধান্তসমূহ আৰ্থিক লাভৰ ক্ষেত্ৰত আপোনালোকৰ উন্নত ফলাফল দিয়াৰ ক্ষেত্ৰত কিছু আপোনালোকৰ ধৈৰ্য ধৰিব লাগিব বুলি কৈছে। কিছুমান ক্ষেত্ৰত আপোনালোকৰ পিছ পৰি থাকিব পাৰে, গতিকে ধ্যান ৰাখক। একে সময়তে আপুনি নতুন আঁচনিৰ বিনিয়োগ সন্দৰ্ভত লোৱাৰ সিদ্ধান্ত আপোনালোকৰ কিছু বিপদত পেলাব পাৰে, গতিকে ধৈৰ্য ধৰি যিকোনো সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক বুলি কৈছে। 2024 চনৰ জানুৱাৰীৰ পৰা এপ্ৰিললৈকে ভুল সিদ্ধান্ত ল'ব পাৰে বুলি কৈছে, গতিকে ধ্যান ৰাখক সিদ্ধান্তবোৰ লওঁতে। ফলস্বৰূপে এই সময়ছোৱাত কোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। আৰ্থিক দৃষ্টিকোণৰ পৰা
ক'বলৈ গ'লে আজি 2024 চনৰ জুন মাহৰ পৰা ডিচেম্বৰ মাহত আপোনালোকৰ ভাগ্য আপোনালোকক অনুকূল বুলি প্ৰমাণিত হ'ব বুলি কৈছে 2024 চনৰ মে' মাহৰ পিছত আপুনি অধিক ধন উপাৰ্জন কৰিব পাৰিব বুলি কৈছে এই সময়ছোৱাত আপুনি যি টকা উপাৰ্জন কৰে সেইখিনি সঞ্চয়ৰ ক্ষেত্ৰত আপোনালোকে সফল হ'ব বুলি কৈছে বন্ধুসকল আপোনালোকৰ এই বছৰটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক সদায় কনফিডেন্স ৰাখিব মনত আৰু যিখিনি কথা বতৰা ক'লো সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব উপায় স্বৰূপে প্ৰতি সোমবাৰে আপোনালোকৰ মন্দিৰত ভগৱান শিৱবাক গাখীৰ আগবঢ়াওক বুলি কৈছে লগতে আৰু দিনটো মাতৃৰ পাৰ্বতীক আপোনালোকে পূজা কৰক বুলি কৈছে এই বছৰটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে আৰু নিজৰ মনৰ ইচ্ছাবোৰ পূৰণ হ'ব নিজৰ ওপৰত বিশ্বাস ৰাখিব নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰিব এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ এই বছৰটোত সক্ষম হ'ব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক যদি আমাৰ চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ